চাওকচোন কি সুন্দৰ দৃশ্য, নিষ্পাপ, কাৰো ক্ষতি নকৰে এই বান্দৰবিধে, কেৱল গছৰ গুটি খায় আৰু এনেকৈ চিঞৰ বাখৰ লগাই দিনটো পাৰ কৰে। তাহাঁতে কেতিয়াবা কেইবাদিনৰ কাৰণে বহুত মৌন হৈ যায়, তাহাঁতে সদায় নিচিঞৰে মানে এনেকৈ যে। আমাৰ জংঘলৰ দাঁতি কাষৰীয়া মানুহবিলাকৰ কাৰণে এইটো অতি পৰিচিত হয় চিঞৰটো। তো ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ, লাইক কমেণ্ট কৰিব। এনেকুৱা কেইটামান ঝুম আছে আমাৰ ইয়াত, 3-4টামান ঝুম আছে গোটেই জংঘলখনত। 3টা অত্যাধিক মানে 4টা থাকে আৰু তাতকৈ বেছি নাথাকে। তাহাঁতে একদম সুখী পৰিয়াল সেইটো মানে। অ'কে গাইজ, ভিডিঅ'টো ইমানতে সামৰিব লাগিব, সময়ৰ কথা আছে। তো অলপ আগত মানে কি হয়, এই কঁঠালগুৰি মানে ফৰেষ্টৰ গেটখন পাৰ হৈ মানে এটা সুগৰি পহু লগ পাইছিলোঁ, হৰিণা বুলি ক'ব পাৰি। একদম ৰাস্তাৰ কাষত মানে ওলাইছিলে। তো পাৰ হ'ব লওঁতে মই পাই গ'লোঁ, তাৰ ডিষ্টাৰ্বেই হ'ল। তো এইখনে আমাৰ দিহিং পাটকাই ফৰেষ্ট এটা ব্ৰাঞ্চ হয়। দিহিং পাটকাই ফৰেষ্টখনটো বহুত ডাঙৰ হয়, কিন্তু আমাৰ এইটো হ'ল চৰাইপুং ৰেঞ্জৰ আণ্ডাৰত অধীনত মানে এইডোখৰ আমাৰ। অ'কে গাইজ, পুনৰ এটা এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। চি ইউ, হেভ এ গুড ডে।